Hello viewers, welcome to my YouTube channel. My name is Mahfuz Ahmed. তো আজি এই ভিডিওত আমি দেখিম যে এই কেন্দ্ৰীয় বিদ্যালয় আৰু নৱোদয় বিদ্যালয়ত এই জুলাই 2025 লৈকে কিমান ভ্যাকেন্সি আছে, টিচিং আৰু নন টিচিং ভ্যাকেন্সি কিমান আছে এটোৰ এটা লিষ্ট দিছে। তো ইয়াতে state wise details of total number of teaching and non teaching vacancies in the কেন্দ্ৰীয় বিদ্যালয় and নৱোদয় বিদ্যালয়। তো ইয়াতে স্টেট ওয়াইজ সব বিলাকৰে দিছে কিমান ভ্যাকেন্সি আছে কেভিত আৰু এনভিত টিচিং আৰু নন টিচিং ভ্যাকেন্সি। ইয়াতে বিশেষকৈ দেখক আমাৰ অসমত কিমানটা ভ্যাকেন্সি আছে টিচিংৰ কাৰণে 499 টিচিং ভ্যাকেন্সি আছে কেভিত আৰু নন টিচিং ভ্যাকেন্সি আছে 106টা। ঠিক তেনেদৰে নৱোদয় বিদ্যালয়ত টিচিং ভ্যাকেন্সি অসমত আছে 153 আৰু নন টিচিং ভ্যাকেন্সি আছে 82। এটো বিভিন্ন ষ্টেটত কিমান আছে ভ্যাকেন্সি হেবৰ দিয়া আছে। ঠিক তেনেকৈ আছে দিল্লীত আছে 61 ভ্যাকেন্সি আছে কেন্দ্ৰীয় বিদ্যালয়ত আৰু 111টা আছে নন টিচিং ভ্যাকেন্সি কেন্দ্ৰীয় বিদ্যালয়ত। আকৌ নৱোদয় বিদ্যালয়ত আছে 4টা ভ্যাকেন্সি কেন্দ্ৰীয় নৱোদয় বিদ্যালয়ত আছে টিচিং ভ্যাকেন্সি 4টা আৰু নন টিচিং ভ্যাকেন্সি আছে 4টা নৱোদয় বিদ্যালয়ত। এনেকৈ বিহাৰত আছে 288 টিচিং ভ্যাকেন্সি আছে কেন্দ্ৰীয় বিদ্যালয়ত আৰু 26টা ভ্যাকেন্সি আছে নন টিচিং ভ্যাকেন্সি এটো কেন্দ্ৰীয় বিদ্যালয়ত আছে। ঠিক তেনেকৈ ইয়াতে বাকি ষ্টেটত কিমান ভ্যাকেন্সি আছে আপোনালোকে চাই ল'ব। আৰু ইয়াতে সব দিয়াই আছে কিমান কোন ষ্টেটত কিমান ভ্যাকেন্সি আছে টিচিং আৰু নন টিচিং ভ্যাকেন্সি। ওয়েস্ট বেঙ্গলত আছে 544টা টিচিং ভ্যাকেন্সি আছে কেন্দ্ৰীয় বিদ্যালয়ত আৰু 53টা নন টিচিং ভ্যাকেন্সি আছে কেন্দ্ৰীয় বিদ্যালয়ত। আকৌ 91টা টিচিং ভ্যাকেন্সি আছে নৱোদয় বিদ্যালয়ত ওয়েস্ট বেঙ্গলত আৰু 96টা নন টিচিং ভ্যাকেন্সি আছে নৱোদয় বিদ্যালয়ত ওয়েস্ট বেঙ্গলত। এনেকৈ 36টা ষ্টেটৰ ভ্যাকেন্সি দিছে কেন্দ্ৰীয় বিদ্যালয় আৰু নৱোদয় বিদ্যালয়। তো টোটাল ভ্যাকেন্সি টিচিং ভ্যাকেন্সি কেন্দ্ৰীয় বিদ্যালয়ত আছে 7765 আৰু নন টিচিং ভ্যাকেন্সি আছে কেন্দ্ৰীয় বিদ্যালয়ত 1617 আৰু নৱোদয় বিদ্যালয়ত টোটাল ভ্যাকেন্সি টিচিং ভ্যাকেন্সি আছে 4323টা আৰু নন টিচিং ভ্যাকেন্সি আছে নৱোদয় বিদ্যালয়ত টোটাল 3056টা। তো স্টেট অফ তামিলনাডু ইজ yet to accept the নৱোদয় বিদ্যালয় স্কিম। তামিলনাডুৰ ইয়াতে নৱোদয় বিদ্যালয়ৰ স্কিমটো এতিয়াও একসেপ্ট কৰা নাই, সেইকাৰণে তাৰটো দিয়া নাই। অনলি কেন্দ্ৰীয় বিদ্যালয়টো একসেপ্ট কৰিছে, সেইকাৰণে তামিলনাডুত অনলি কেন্দ্ৰীয় বিদ্যালয়ৰ ভ্যাকেন্সি কেইটাই দেখাইছে। তো most recent কেন্দ্ৰীয় বিদ্যালয় recruitment exam for teaching and non-teaching post was conducted from 7 February to 11 March 2023। মানে লাষ্ট যেটো কেভিৰ এক্সাম হৈছিল হেতু 2023 ত হৈছিল। তাৰ পিছত আৰু কেভিৰ মানে কোনো নোটিফিকেশন দিয়াই নাই কোনো এক্সামৰ কাৰণে। আৰু এটো অফিচিয়েল নোটিফিকেশন দিছিলে 2022 ত দিছিলে। তাৰ পিছত এক্সাম হৈছে 2023। তাৰ পিছত আৰু কেন্দ্ৰীয় বিদ্যালয়ত এক্সাম হোৱা নাই আৰু 2025 এর কারণে কোনো নোটিফিকেশন এতিয়ালৈকে আহা নাই যে কেতিয়া এক্সাম হ'ব নহব, এটো কোনো ঠিক নাই এতিয়ালৈকে। এক্সামিনেশন ডেটস ফর 2025 আর নট কনফার্ম ইয়েট। এটো এতিয়ালৈকে দিয়া নাই যে কেতিয়া আহিবও পাৰে না আহিবও পাৰে, কিন্তু আহিব এটো ভ্যাকেন্সি ওলাব, কিন্তু টাইম লৈ আছে ইহঁতে কিয় বা। সেইকাৰণে কি কৰিব মানে অফিচিয়েল ওয়েবসাইটত যেটো আছে কেন্দ্ৰীয় বিদ্যালয়ত যেটো অফিচিয়েল ওয়েবসাইট আছে kvs sangathan.nic.in ৰেগুলাৰলি ভিজিট কৰি থাকিব লাগিব কেতিয়া ভ্যাকেন্সি দিয়ে। এটো এটা সৰু এটা আপডেট আছিল টিচিং ভ্যাকেন্সিৰ কাৰণে। যদি এই ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰিব, মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এই ভিডিওটো শেয়াৰ কৰিব, আৰু কিবা যদি থাকে কমেন্ট কৰিব। থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং দিস ভিডিও।